উত্তৰ পশ্চিম যোৰহাটৰ হকাইখঙীয়া গাঁৱত নন্দোৎসৱ উদযাপন। শ্ৰী শ্ৰীকৃষ্ণৰ জন্মাষ্টমীৰ লগত সংগতি ৰাখি নন্দোৎসৱ উপলক্ষে গাঁওবাসীয়ে উদযাপন কৰি আহিছে বোকা ভাওনা। গাঁওবাসীৰ গৌৰৱ এই বোকা ভাওনাই ইতিমধ্যে গৰকিছে শতবৰ্ষ। এইবাৰ গাঁওবাসীয়ে তিনিদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰিছে শতবৰ্ষ সামৰণি অনুষ্ঠান। সোমবাৰে আবেলি শেষৰটো কাৰ্যসূচীৰ লগত সংগতি ৰাখি ৰাইজে উদযাপন কৰিলে বোকা ভাওনা। শিশুৰ পৰা বয়োজ্যেষ্ঠলৈকে গাঁওবাসী একত্ৰিত হৈ বোকা খেলি মতলীয়া হৈ এনে এটা পৰিৱেশৰ সূচনা কৰে যেন গোৱালৰ ৰজা নন্দঘৰতহে উদযাপন হৈছে নন্দোৎসৱ। এই আপুৰুগীয়া বোকা ভাওনা চাবলৈ যোৰহাট জিলাৰ বিভিন্ন প্ৰান্তৰ ৰাইজৰ সমাগম দেখা গ'ল হকাইখঙীয়া গাঁৱৰ নামঘৰত। আমি হকাইখঙীয়াবাসীয়ে সমগ্ৰ চেনেলকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ হকাইখঙীয়া গাঁৱত এই অনুষ্ঠানভাগ বোকা ভাওনা অৰ্থাৎ নন্দোৎসৱৰ বোকা ভাওনা অনুষ্ঠিত কৰা আজি 101 বছৰ হ'ল। গত বৰ্ষ আমি উদ্বোধনী অনুষ্ঠান হিচাপে পালন কৰিছিলোঁ আৰু এইবাৰ সামৰণি অনুষ্ঠান হ'ল। এই সামৰণি অনুষ্ঠানৰ লগত আমি তিনিদিনীয়া কাৰ্যসূচীৰে এই অনুষ্ঠানভাগ পালন কৰিছোঁ। আজি শেষৰ দিনটোত নন্দোৎসৱ আৰু বোকা ভাওনা আছিল। সেই বোকা ভাওনা আপোনালোকে দৃশ্যটো দেখিছে যে আমাৰ ভক্তগণে গাঁও তথা ওচৰ চুবুৰীয়া সকলো ভক্ত আহি ইয়াত আমাৰ সমবেত হৈ গোসাঁই ভগৱন্ত প্ৰভুৰ জন্মদিন উপলক্ষে ইয়াত সমবেত হৈ যিখিনি গীত মাত পৰিৱেশন কৰাৰ পাছত গোসাঁই জন্মৰ আনন্দত উল্লাসিত হৈ তেওঁলোকে যেনেকৈ গকুলত গোপ গোপীসকলে নচা বগা কৰিছিল, ঠিক তদ্ৰূপ আমাৰ ইয়াতো এনেধৰণে নাচি বাগি ইয়াত সকলো আনন্দিত হৈছে, উৎফুল্লিত হৈছে। ইয়াৰ পাছতে আমাৰ এই অনুষ্ঠানটো এটা নীতি নিয়মৰ মাজেৰে আমি আহি এইখিনি পাইছোঁহি। আমাৰ ইয়াৰ আগতে নাম হৈছিল, নামৰ পাছতে সেই নামৰ পৰা উঠিয়ে ইয়াত নীতি নিয়মৰ মাজেৰে চাৰিওফালে আমাৰ বোকাস্থলী ঘূৰি ইয়াত সকলোৱে ভগৱন্ত প্ৰভুক স্মৰণ কৰি বোকাত খেলিছে। আৰু এইটো হৈছে এটা আধ্যাত্মিক কথা, যিটোৰ জৰিয়তে আমি ভগৱন্ত প্ৰভুক আমি তেওঁৰ লীলামালা, তেওঁৰ গুণ গৰিমাখিনি আমি প্ৰকাশ কৰিবলৈ প্ৰয়াস কৰিছোঁ। আৰু ইয়াৰ জৰিয়তে যাতে আমাৰ ভগৱন্ত প্ৰভু সন্তুষ্ট হয়, সমগ্ৰ দেশবাসী তথা বিশ্ববাসীক যাতে শান্তি বিৰাজ কৰে, তাৰ বাবে আমি প্ৰাৰ্থনা জনাইছোঁ। এই অনুষ্ঠানৰ মুৰব্বী হিচাপে আমি সমস্তকে প্ৰাৰ্থনা জনাই ভগৱন্ত প্ৰভুৰ চৰণতো সেৱা ধৰিছোঁ।
আপুনি ঘৰখনত জাপানী চৌকাত দৰ্জা খিৰিকী গ্ৰিল গেট আদি লগাব বিচাৰে নেকি যিবোৰ দীৰ্ঘদিন অটুট থাকিব তেন্তে পলম নকৰিব আমাৰ বিপণীলৈ আহক যোৰহাটৰ একমাত্ৰ আমাৰ বিপণীত এনে উন্নত সামগ্ৰী উপলব্ধ এই মেচিনটোৱে বেন্ড কৰা হয় দৰ্জা চৌকাত আৰু উইন্ডো বনোৱা হয় বাকি আমাৰ গেনব্লাইজৰ হয় এইবিলাক আমাৰ ঠিকনা শ্ৰীৰাম এলুমিনিয়াম চেণ্টাৰ ডিসিবি তিনিআলি তৰাজান যোৰহাট 785006 যোগাযোগৰ নম্বৰ 8638967754 অথবা 9401552548 পাল্লা বনোৱা আছে তো গেলভেনাইজৰ হয় এটো প্ৰেছ ষ্টিল বুলি কয় তো গেলভেনাইজৰ উইন্ডো হয় ইয়াত ষ্টিলৰ মেবিলাক গ্ৰিল দিয়া আছে এক্সট্ৰাকে গ্ৰিল প্ৰয়োজন নাই গ্ৰিল সব লাগি গেছে আৰু ইফালে মস্কিটো নেটও দিব পাৰে এটো মস্কিটো নেট এফালে বেক সাইডে মস্কিটো নেটৰ পাল্লা আছে পকাত নিপিনে ঘৰটো আৰম্ভ কৰোতে লৈ যাব লগিয়া হয় তেতিয়া পকাত দি দিলে মানে ইয়াত ঢেলাই সোমাই যাব মছলা সোমাই যাব বালি মছলাটো ভৰাই দিলে মানে মজবুত হৈ যাব ইয়াৰ সময়ৰ খবৰ সময়ত পাবলৈ ফলো কৰক টাইম অফ